Then students, আজি ক্লাছত আমি ক্লাছ 7 ছ'চিয়েলৰ ছেকেণ্ড নম্বৰ লেচনটো চাম, যাৰ নামটো আছে পৃথিৱীৰ অভ্যন্তৰ ভাগ। ঠিক আছে, এতিয়া আমি ইয়াৰ বিষয়ে চাম হা, যে পৃথিৱীৰ তলৰ ফালে মাটিৰ তলত কি আছে হা, এইখিনি ইয়াতে পঢ়িব পাৰিম। ঠিক আছে, ইয়াতে মেইন ভূগোলৰ কথা মানে কি পৃথিৱীৰ মাটিৰ তলৰ কথাটো আহি যায়। এই যেনেকৈ আপোনাৰ পৃথিৱীৰ অৱশ্য ভাগ কথা হৈছে, তলত কি আছে, ভূত্বক আছে ওপৰত, তাৰপিছত গুৰুমণ্ডল আছে, তাৰপিছত বহিঃকেন্দ্ৰীয় মণ্ডল, তাৰপিছত আন্তঃকেন্দ্ৰীয় মণ্ডল। আন্তঃকেন্দ্ৰীয় যাক আমি কি বুলি কওঁ, কোৰ বুলি কওঁ। এইটো কেন্দ্ৰীয় মণ্ডল মানে কি কোৰ, হয়নে? আৰু গুৰুমণ্ডলটো কি হৈ যাব, মেণ্টেল, হয়নে? আৰু ভূত্বকটো কি হ'ব, ক্ৰাষ্ট। আমি ক্ৰাষ্টত থাকো, হয়নে? আৰ্থ ক্ৰাষ্ট। অ'কে, চ' এইখিনি হ'ল হা। ইয়াতে জানিব লগা আছে যে 1% ভূত্বক, ইমান পাৰ্চেণ্ট গুৰুমণ্ডল, ইমান পাৰ্চেণ্ট কি আছে, কেন্দ্ৰীয় মণ্ডল আৱৰি আছে না পৃথিৱীৰ মুঠ আয়তনৰ, হয়নে? আকৌ তাৰে পিছত ভূত্বক কি বস্তু, এইখিনি দিয়া আছে হা। উপৰিভাগক আমি ভূত্বক বুলি কওঁ। আকৌ কিমান কিলোমিটাৰ ডাঠ আছে এইবিলাক দিয়া আছে ইয়াতে। তাৰপিছত গুৰুমণ্ডল বিষয়ে ধুনীয়াকৈ চিত্ৰ এটা দিয়া আছে হা। ইয়াতে এটা বস্তু জানিব লগা আছে, সীমা। এই স্তৰটো কি বুলি কয়, সীমা বুলি কয়, কাৰণ ইয়াতে চিলিকন আৰু মেগনেছিয়াম পোৱা যায়। ঠিক আছে, গতিকে কি বুলি কোৱা হয় আপোনাৰ সীমা স্তৰ বুলিও কোৱা হয়। অ'কে, নেক্সট আপোনাৰ ইয়াতে চাবচোন, নিকেল হা, তাৰে পিছত আইৰণ মানে ফেৰ, এইবিলাকো বস্তু পোৱা যায় অন্তঃকেন্দ্ৰীয় মণ্ডলত। তাৰপিছত ইয়াতে আছে আপোনাৰ শিল হা। ত' শিলটো চাবচোন আপোনাৰ, ইয়াতে অম্লজান, চিলিকন, এলুমিনিয়াম, ল', কেলছিয়াম, এইবিলাক আমাৰ শিলৰ সিফালে ভিতৰত মানে এইবিলাক শিলত থকা ৰাসায়নিক পদাৰ্থবোৰ এইবিলাক আছে। যে আপোনাৰ যে শিল থাকে তাৰ ভিতৰত কি থাকে, এইবিলাক পদাৰ্থবিলাক পোৱা যায়। ঠিক আছে, পটাছিয়াম, কাৰ্বন, ছালফাৰ এইবিলাক প্ৰচুৰ পৰিমাণে পোৱা যায় শিলৰ ভিতৰত। এইটো চাওকচোন দিয়াই আছে শিলৰ বিষয় গোটেইখিনি। শিলৰ কি আছে, আগ্নেয় শিল, গেদীয় শিল আৰু ৰূপান্তৰিত শিল, তিনিটা ভাগ আছে। আগ্নেয় শিলৰ আকৌ দুটা আছে, অন্তৰ্বেদী আৰু বহিৰ্বেদী, নহয়? তাৰে পিছতে আপোনাৰ আগ্নেয় শিলৰ কথা কৈ দিছে এইটো ধুনীয়াকে, কেনেকে যে মানে অন্তৰ্বেদী আগ্নেয় শিলটোৰ ভিতৰৰ পৰা কেনেকে লাভাটো ভাঙি সেই বোলে আপোনাৰ গোটেই ভিতৰৰ পৰা শিল চিল ওলাই যায়, হয়নে? আকৌ ইয়াতে আপোনাৰ আহি গ'ল গেদীয় শিল, মানে অলপ বোকা থকা বস্তুবিলাক আহি যাব ইয়াতে, হয়নে? তাৰে পিছত আহি যাব আপোনাৰ আগ্নেয় শিলৰ কি থাকে, মাইকা গ্ৰেনাইট। গেদীয় শিলত কি থাকে, চূণ শিল, বালি শিল আৰু বোকা শিল এইবিলাক পোৱা যায়। আৰু ৰূপান্তৰিত শিলবিলাক কি আছে, এই আগ্নেয় শিলৰ আপোনাৰ কি থাকেনো, চিষ্ট, নিচ হা, আৰু চূণ শিলৰ মাৰ্বল হয়, চূণ শিলৰ পৰা বালি শিলৰ পৰা আপোনাৰ কি হয়নো, কোৱাৰ্টজাইট, হয়নে? আৰু বোকা শিলৰ পৰা কি হয়নো, স্লেট হয়। ঠিক আছে, মানে এইবিলাক বস্তু তাৰ পৰা বনাব পাৰি, এইবিলাক শিলেদি। ঠিক আছে, যেনেকে মাইকাটো যে আছে, মাইকা দি আমি কি বনাও, চিষ্ট এইবিলাক বনাব পাৰো। গ্ৰেনাইট যে আছে তাৰ পৰা নিচ বনাব পাৰো হা। আকৌ চূণ শিলৰ পৰা মাৰ্বল বনাব পাৰো, বালি শিলৰ পৰা কি বুলি কয়, কলজাইট বনাব পাৰো, আৰু বোকা শিলৰ পৰা স্লেট বনাব পাৰো। নামবিলাক মনত ৰাখিব দেই, কুৱেশ্যনবিলাক আহিব পাৰে, ইয়াৰে ৰূপান্তৰিত শিলটো কি আছে, হয়নে? ত' কেনেকে লিখিব, মনত থাকিব লাগিবতো। তাৰে তলত আছে আপোনাৰ ধাতৱীয় মণিক আৰু ধাতৱীয় মণিক, এইবিলাক দিয়া আছে, এইবিলাক চাব আপোনালোকে। ঠিক আছে, আকৌ তাৰে পিছত আহি গ'ল ইয়াতে মাটিটো চাওক, তলৰ ফালে এনেকে শিপাবিলাক থাকে, তাৰ তলত কিমান স্তৰবিলাক আছে, হয়নে? এইখিনিত আমাৰ হিউমাছ পোৱা যায়, এইটো যে আছে নহয়, ইয়াতে হিউমাছ থাকে হা। মাটিৰ উৎপত্তি অনুসৰি, গঠন অনুসৰি এইবিলাক গোটেইখিনি মাটিৰ বিষয়ে দিয়া আছে, নহয়? আকৌ তাৰে পিছত এইখিনি আহক যাওক, আপোনাৰ ভূত্বক আৰু জীৱ জগতৰ মানে ৰিলেশ্যনটো ইয়াতে বুজাই দিছে, কি কেনেকে চলি আছে, নহয়? কোনে কাৰ সহায়ত কেনেকে চলি আছে। আকৌ আপোনালোকে এতিয়া কি শিকিলে এইখিনি ইয়াতে দিয়া আছে। আৰু ইয়াৰে পিছত আহি যাব আমাৰ শুদ্ধটোতো বাছি ওলোৱা। অ'কে, চ' এতিয়া আমি প্ৰথম কুৱেশ্যনটো চাম ইয়াৰে। বাট বিফৰ ষ্টাৰ্টিং মাই ক্লাছ, ৱেলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি। নাও লেটছ ষ্টাৰ্ট দ্য ক্লাছ। প্ৰথম কুৱেশ্যনটো বাছি ওলাব যে দিছে ইয়াতে, প্ৰথমতে দিয়া আছে পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈ তিনিটা স্তৰৰ ভাগত মানে গঠিত হৈ আছে, তিনিটা ভাগ আছে। ঠিক আছে, আপোনাৰ ইয়াতে মই কৈ দিছিলো, ভিতৰৰ ফালে আপোনাৰ কি আছেনো, কৰ, মেণ্টেল এণ্ড ক্ৰাষ্ট, নহয়? ভূত্বক, গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল, তিনিটা ভাগ আছে। ঠিক আছে, ভূত্বক গড়ে প্ৰায় আপোনাৰ 20 কিলোমিটাৰ ডাউট হৈ আছে হা। নেক্সট আপোনাৰ 3 নম্বৰটো চাওঁ, পৃথিৱীৰ গৰ্ভ মানে হ'ল আপোনাৰ কিনো, কেন্দ্ৰীয় মণ্ডল। গৰ্ভ মানে কি ভিতৰৰ ফালে, সেইটো হ'ব কোনটো, কেন্দ্ৰীয় মণ্ডল মানে কোৰ। অ'কে, জীৱাশ্ম সাধাৰণতে গেদীয় শিলতে পোৱা যায়। ঠিক আছে, জীৱাশ্মবিলাক। আৰু অংগ নম্বৰটো চাওঁ, আটাইতকৈ টান আপোনাৰ মণিকবিধ হ'ল কোনটোনো, হীৰাটো ডায়মণ্ড বেছি কষ্টলি হয়। অ'কে, তাৰপিছত নেক্সট আমাৰ ঠাই পূৰ কৰিব দিছে। ভূপৃষ্ঠৰ পৰা ভাগৱলী ক্ৰমান্বয়ে উত্তাপ বাঢ়ি গৈ থাকে, ভিতৰৰ ফালে কি হৈ থাকে, উত্তাপ মানে হিট হা, তাপটো বাঢ়ি গৈ থাকে। ঠিক আছে,
ভূত্বক স্তৰত শিয়াল বুলিও জনা যায় হা ভূত্বক যে আছে তাক আমি কি এটা নাম জানো শিয়াল ওকে গ নম্বৰটো মাটিৰ জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে কি হয় গঠিত হৈ আছে হা মেগমাৰ পৰা উৎপত্তি হোৱা শিলক আমি কি বুলি কওঁ অন্তৰ্ভেদী ওকে অন্তৰ্ভেদী আগ্নেয়শিল বুলি জানো ওকে তাৰ পিছত আছে আপোনাৰ মণিকবোৰ সাধাৰণতে কি হয় কঠিন পদাৰ্থ হয় টান হয় বস্তু ঠিক আছে তাৰপিছত 3 নম্বৰটো আছে আমাৰ ভূত্বক বুলিলে কি বুজা ভূত্বক বস্তুটো কি হা সো ভূত্বক বস্তুটো কি আছে এতিয়া ক নম্বৰটো চাই আমি পৃথিৱীৰ উপৰিভাগত কঠিন আৱৰণটো ভূত্বক বুলি কওঁ ঠিক আছে ইয়াৰ ওপৰতো আপোনাৰ খাইটাই পূৰ কৰা আছে এইটো আপোনাৰ 3টা মান আৰু বাকি তাৰে তলৰ পৰা মই কুৱেশ্যন আনসাৰ দিছো ঠিক আছে পৰ্বত পাহাৰ মালভূমি সমভূমি সাগৰ মহাসাগৰ ডাঠ অৱয়ৱসমূহ ভূত্বকত অৱস্থিত হয় ঠিক আছে এইবিলাক বস্তু ক'ত আছে ভূত্বকৰ ওপৰত অৱস্থিত হৈ আছে হা ভূত্বকৰ গভীৰতা গড়ে প্ৰায় কিমান হয় 20 কিলোমিটাৰ ভৰি হয় হা এইটো আমি এতিয়া অলপ আগতে ফিল্ড ব্লাইন্সতো পাইছিলো বস্তুটো হয়নে অৱশ্যে মহাদেশীয় অংশত ই 16 কিলোমিটাৰ পৰা 60 কিলোমিটাৰ ডাঠ হয় ঠিক আছে আৰু মহাসাগৰ তলিত ই মাত্ৰ 5 কিলোমিটাৰ পৰা 10 কিলোমিটাৰ পৰ্যন্ত ডাঠ হয় ঠিক আছে মানে সব জায়গাত বেলেগ বেলেগ হয় হা ভূত্বক স্তৰটো সাধাৰণতে গ্ৰেনাইট জাতীয় শিলেৰে গঠিত হয় আৰু সমুদ্ৰ তলিৰ অংশটো মূলতঃ আপনার বেসল্ট হ্যাঁ জাতি শিলেৰে গঠিত হয় ঠিক আছে আকৌ এই শিলবোৰত আপোনাৰ সিলিকন আৰু এলুমিনিয়াম পদাৰ্থৰ পৰিমাণ অধিক হোৱাৰ বাবে এই স্তৰক কি বুলি কোৱা হয় শিয়াল স্তৰ বুলিও কোৱা হয় ঠিক আছে এই শিয়াল বুলি বস্তু মই ফ্লিডাৰ ব্লেন্সত আপোনাৰ দিছিলো নেকি যে ভূত্বক স্তৰৰ আন এটা নাম কি আছে শিয়াল আছে শিয়াল কিয় আছে কাৰণ ইয়াতে সিলিকন আৰু এলুমিনিয়াম পোৱা যায় ঠিক আছে সিলিকন আৰু এলুমিনিয়াম সেই গতিকে এইটো ইয়াৰ নাম কি আছেনো শিয়াল ওকে তাৰপিছত আছে আপোনাৰ কি খন প্ৰশ্নটো যে আগ্নেয়শিল কাক কয় নহয় প্ৰথমটো আমাৰ হ'ল ভূত্বক কাক কয় এতিয়া আহিব আগ্নেয়শিল কাক কয় নহয় সো আগ্নেয়শিলৰ বিষয়ে চাওঁ এতিয়া খ নম্বৰটো পৃথিৱীৰ খোলাটোত থকা এক প্ৰকাৰ উপাদান হৈছে আগ্নেয়শিল ঠিক আছে এই আগ্নেয়শিল দুই প্ৰকাৰ হয় এটা আছে আন্তঃভেদী আগ্নেয়শিল আৰু এটা আছে বৈৰভেদী আগ্নেয়শিল ঠিক আছে পৃথিৱীৰ অন্তৰ্ভাগত থকা গলিত উত্তপ্ত পদাৰ্থসমূহ মেগমা বুলি কয় আৰু এই মেগমা ভূপৃষ্ঠলৈ ওলাই আহিব নোৱাৰি কালক্ৰমত তাপ বিকিৰণ কৰি শীতল হৈ অন্তৰ্ভেদী আগ্নেয়শিলত পৰিণত হয় আনহাতে কেতিয়াবা কিছুমান প্ৰাকৃতিক কাৰণত পৃথিৱীৰ খোলাটোত আপোনাৰ ফাট মেলিলে সেই ফালেদি মেগমা বাহিৰলৈ ওলাই আহে না আৰু লাভা হিচাপত কি হয় ভূপৃষ্ঠত জমা হৈ যায় হা আৰু এইবোৰ আপোনাৰ বায়ু সংস্পৰ্শলৈ অহাৰ ফলত কি হয় তাপৰ বিকিৰণ কৰে আৰু সেই গোট মাৰি বৈৰভেদী আগ্নেয়শিলৰ সৃষ্টি কৰে বুজি পাইছেনে আৰু তাৰ পিছত কি হয় পৃথিৱীৰ আগ্নেয়শিলৰ সৃষ্টি প্ৰথমে হোৱাৰ বাবে ইয়াক প্ৰাথমিক শিল বুলিও কোৱা হয় বুজি পাইছেনে আৰু কেতবোৰ আগ্নেয়শিল হৈছে বেসল্ট গ্ৰেনাইট হা গেব্ৰো ব্যাথলিট ইটসেট্ৰা মানে আদি ওকে এইবিলাক হল আপোনাৰ আগ্নেয়শিলৰ কেতবোৰ ওকে নেক্সট আপোনাৰ গ নম্বৰ প্ৰশ্নটো আছে যে মাটি বুলিলে কি বুজা মাটি কি বস্তু নহয় তো মাটিটো চাই এতিয়া ভূত্বকৰ এবিধ প্ৰধান উপাদান হল মাটি হা এই পৃথিৱীৰ খোলাটোৰ একেবাবে ওপৰৰ কোমল অংশ হয় যাক আমি মাটি বুলি কওঁ সাধাৰণতে শিলৰ পৰাই মাটিৰ উৎপত্তি হয় আমি সবে জানো বিচুনি ভৱন দ্বাৰা কি হয় ডাঙৰ ডাঙৰ শিলবিলাক ভাঙি ভাঙি মাটিৰ সৃষ্টি কৰে সাধাৰণতে প্ৰকৃত মাটি ভূপৃষ্ঠৰ পৰা 5ৰ পৰা বা 5ৰ পৰা 10 ফুট তললৈ পোৱা যায় হা মাটি জৈৱ আৰু অজৈৱ পদাৰ্থৰে গঠিত হৈ আছে ৰাসায়নিক উপাদান ভৌতিক গঠন উৎপত্তিৰ স্থান আদিৰ ওপৰত নিৰ্ভৰ কৰি মাটিক আলতীয়া মাটি বালিচহীয়া মাটি আৰু এইটো বালিচহীয়া হ'ব ঠিক আছে বালিচহীয়া মাটি আৰু বালিয়া মাটি বালিয়া মাটি বুলি ক'ব পাৰে নাইবা দমুতা মাটি বুলি ক'ব পাৰে ঠিক আছে এই তিনিটা ভাগত কি কৰিছে ভগাব পানী মাটি ওকে তাৰপিছত আমাৰ ঘৰৰ প্ৰশ্নটো আছে মণিক কি বস্তু মণিটো কি বস্তু ওকে সো ভূত্বকৰ এবিধ প্ৰধান উপাদান হল মণিক হা পৃথিৱীত প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা অজৈৱিক পদাৰ্থসমূহ মণিক বুলি কোৱা হয় হা এইবোৰ সাধাৰণতে কঠিন পদাৰ্থৰে হয় ঠিক আছে মণিকবোৰ কিছুমান নিৰ্দিষ্ট ধৰ্মও আছে সিহঁতে এটা ধৰ্মও আছে ঠিক আছে আৰু এইবোৰ হল বৰ্ণৰেখা ৰূপ স্বচ্ছতা আদি ঠিক আছে মণিকবোৰ দুভাগত ভগাব পাৰি এবিধ হল শিল গঠনকাৰী মণিক আৰু আনবিধ হল আপোনাৰ আকৰ গঠনকাৰী মণিক ঠিক আছে আৰু মণিক দুটা ভাগ আছে এটা আছে শিল গঠনকাৰী আৰু এটা আছে কি বুলি কয় আকৰ গঠনকাৰী ঠিক আছে কেইদুৰ মণিক উদাহৰণ হল আপোনাৰ কোৱাৰ্টজ ঠিক আছে সিলিকেট কাৰ্বনেট অক্সাইড ফেলসপাৰ গ্যালেনা ঠিক আছে আৰ্পিমেন্ট
মেলাকাইট আদি এইবিলাক হ'ল আমাৰ কেইযোৰ মণিকৰ উদাহৰণ। ঠিক আছে, মণিসমূহ ভূপৃষ্ঠ আবৃত আৰু অনাবৃত দুই অৱস্থাতে পোৱা যায়, দুইটা অৱস্থাতে পোৱা যায়। অনাবৃত মণিসমূহ ভূপৃষ্ঠ মুক্ত অৱস্থাত পোৱা যায়, আনহাতে আবৃত মণিসমূহ কি হয় মাটিৰ পাতল তৰপ অথবা পলসুৱা মাটিৰ তলতো পোৱা যায়। ঠিক আছে, নেক্সট আমাৰ ইয়াতে চাওকচোন হিউমাছটো কি বস্তু তাৰে বিষয়ে লিখিব দিছে। তো আপোনাৰ 19 নম্বৰটো চাওঁ, ভূত্বকৰ এবিধ প্ৰধান উপাদান হ'ল মাটি। নহয়, আমি জানো যে ভূত্বক মানে ওপৰত কি থাকে, মাটি থাকে, আৰু মাটিৰ ওপৰত কি থাকেনো, হিউমাছ থাকে। এই মাটিৰ জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে গঠিত হৈ থাকে। মাটিৰ জৈৱিক উপাদানসমূহ বুলিলে সাধাৰণতে হিউমাছকে বুজোৱা হয়। ঠিক আছে, যদি জৈৱিক উপাদান হিচাপত গণনা হয় এইটো হ'ব কি, হিউমাছ। মাটিত থকা গছ গছনিৰ আপোনাৰ ডাল পাতৰ অংশ বিভিন্ন জীৱ যেনে কেঁচু, কুমতি, এন্দুৰ, পোক পৰুৱাৰ মৃতদেহ, গৰু, মহ আদি বিভিন্ন জীৱ জন্তু আমি আদি। ঠিক আছে, তো হিউমাছৰ বিষয়ে আপোনালোকে এতিয়া পেজ নম্বৰ 27 27 নম্বৰ চাবচোন, ইয়াতে দিয়া আছে যে মাটিৰ জৈৱিক আৰু অজৈৱিক পদাৰ্থ গঠিত। মাটিৰ জৈৱিক উপাদান বুলিলে সাধাৰণতে হিউমাছ বুজায়। হিউমাছ ঘাঁহ, বন, লতা আৰু গছ গছনিৰ ডাল পাতৰ অংশ বিভিন্ন জীৱ যেনে কেঁচু, কুমতি, এন্দুৰ, পোক পৰুৱাৰ মৃতদেহ, গৰু, মহ আদি বিভিন্ন জীৱ জন্তু বিশ্বৰে মাটিত থকা জৈৱিক পদাৰ্থ, আৰু এনে পদাৰ্থসমূহ ৰ'দত শুকাই পানীত পচি আৰু খনিজৰ প্ৰভাৱত হিউমাছ সৃষ্টি কৰে। ঠিক আছে, এইটোৱে হ'ল আমাৰ কিনো হিউমাছ। ইয়াতে আপুনি এইটো বিশ্ববোৰে যে আছে এইটো বস্তু ইয়াতে লিখিব আপোনালোকে, মই এটা সৰুকে দি দিছো। ঠিক আছে, আদি বিভিন্ন জীৱ জন্তু বিস্তাৰবোৰে হৈছে মাটিত থকা জৈৱিক পদাৰ্থ, আৰু এই পদাৰ্থসমূহ ৰ'দত শুকাই পানীত পচি অণুজীৱৰ প্ৰভাৱত হিউমাছ সৃষ্টি কৰে। হিউমাছ উদ্ভিদক কি বুলি কয়, পুষ্টিৰ যোগান ধৰে। ঠিক আছে, হিউমাছে কি কৰে নো, উদ্ভিদক বহুত সহায় কৰে বৃদ্ধি হোৱাত। ঠিক আছে, এতিয়া আমাৰ 3 নম্বৰটো হ'ল না, 3 নম্বৰ ইয়াৰে যে 5টা মান প্ৰশ্ন আছিল নহয়, হিউমাছ লৈকে আছিল। এইটো চাওকচোন, ইয়াতে এই 3 নম্বৰৰ আপোনাৰ 5টা প্ৰশ্ন আমাৰ কভাৰ কৰা হৈছে। ঠিক আছে, এতিয়া আমি ইয়াৰে 4 নম্বৰটো চাম। ঠিক আছে, প্ৰথমতে আমাৰ কি আছে, 100টা মানৰ ভিতৰত দিব দিছে, মানে দীঘলা হ'ব লাগিব আনসাৰ কেইটা। প্ৰথম কুৱেশ্যনটো আছে, পৃথিৱীৰ পৃষ্ঠ পৰামৰ্শৰ ভাগলৈ আপোনাৰ প্ৰধান স্তৰ কেইটা আৰু কি কি চিত্ৰ আঁকি দেখুওৱা। চিত্ৰটো মই ইয়াতে দি দিছো চাইডত। ঠিক আছে, ইয়াতে মই বস্তু দি দিওঁ। প্ৰথমতে পৃথিৱীৰ পৃষ্ঠৰ পৰা অৱস্থাৰ ভাগলৈ থকা পদাৰ্থৰ বিভিন্নতা আৰু সিহঁতৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি ইয়াক প্ৰধানকৈ 3টা ভাগত ভগাব পাৰি। 3টা স্তর হৈছে ভূত্বক, গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল। ঠিক আছে, পৃথিৱীৰ উভৰি বা কঠিন আৱৰণটো ভূত্বক বুলি কোৱা হয়। আৰম্ভণিতে আপোনাৰ উত্তম অৱস্থাত থকা তৰল আৰু গেছীয় পদাৰ্থসমূহ চেঁচা মানে ঠাণ্ডা আৰু সংকুচিত হোৱাৰ ফলত ভূত্বক সমান আৰু উখৰা মুখৰা হোৱা বুলি ধাৰণা কৰা হৈছে। ঠিক আছে, আৰু ভূত্বক স্তৰটো প্ৰায় 20 কিলোমিটাৰ ডাঠ হয়। এই স্তৰটো সাধাৰণতে গ্ৰেনাইট জাতীয় শিলেৰে গঠিত হৈ থাকে। নহয়, গ্ৰেনাইট। আৰু ভূত্বকৰ শিলবোৰত আপোনাৰ সাধাৰণতে চিলিকন আৰু এলুমিনিয়াম পদাৰ্থৰ পৰিমাণ অধিক বাবে ইয়াক এই স্তৰটোক চিয়াল স্তৰ বুলিও জনা হয়। ঠিক আছে, ভূত্বকৰ দ্বিতীয় স্তৰটো হ'ল আপোনাৰ গুৰুমণ্ডল, আৰু এই ভূত্বকৰ ঠিক তলতে অৱস্থিত, মানে ঠিক ভূত্বকৰ তলৰ ফালে কি আছেনো আপোনাৰ গুৰুমণ্ডল আছে। আৰু এইটো 2100 কিলোমিটাৰ প্ৰায় ডাঠ হয়। গুৰুমণ্ডল ঊৰ্ধ্ব গুৰুমণ্ডল আৰু নিম্ন গুৰুমণ্ডল হিচাপে 2টা ভাগত ভগোৱা হৈছে। এই স্তৰটো কি বুলি কোৱা হয়, সীমা স্তৰ বুলি কোৱা হয়। তাৰমানে ভূত্বকৰ তলত যে আপোনাৰ গুৰুমণ্ডল আছে, যেনেকে ইয়াক চিয়াল বুলি কয়, সেনেকে গুৰুমণ্ডলক কি বুলি কোৱা হয়, সীমা স্তৰ বুলি কোৱা হয়। কাৰণ ইয়াতে চিলিকন আৰু মেগনেছিয়াম থাকে মেইনলি। চিলিকন আৰু মেগনেছিয়াম পোৱা যায়, সেই গতিকে ইয়াক সীমা স্তৰ বুলি কোৱা হয়। ঠিক আছে, এইটো চাওকচোন, ইয়াতে আপোনাৰ ঊৰ্ধ্ব গুৰুমণ্ডল, সেইটো নিম্ন গুৰুমণ্ডল, এইখিনি আপোনাৰ কি বুলি কোৱা হয়, সীমা বুলি কোৱা হয়। তাৰমানে চিলিকন আৰু মেগনেছিয়াম, আৰু এইটো যে ওপৰতো আছে ভূত্বক, ইয়াক আমি কি বুলি কোৱা হয়, চিয়াল বুলি কোৱা হয়। ঠিক আছে, তাৰমানে চিলিকন আৰু এলুমিনিয়াম। অ'কে, ঠিকে আছে, তাৰ তলত আছে গুৰুমণ্ডল, তলৰ স্তৰটোক আপুনি কেন্দ্ৰমণ্ডল বুলি কোৱা হয়। এইটো আপোনাৰ কি আহি যাব, কেন্দ্ৰমণ্ডল এইখিনিত। ঠিক আছে, এই হৈছে পৃথিৱীৰ গৰ্ভ, আৰু এই স্তৰটো প্ৰায় ইমান কিলোমিটাৰ মানে ডাঠ হৈ থাকে। ঠিক আছে, ইয়াৰ পদাৰ্থবোৰ অতি উত্তপ্ত অৱস্থা থাকে, মানে এইটো বহুত গৰম অৱস্থাত থাকে। এইখিনি যে কেন্দ্ৰমণ্ডল আছে, কেন্দ্ৰমণ্ডল বহুত গৰম হৈ থাকে, উত্তপ্ত হৈ থাকে। তৰল আৱৰণ দ্বাৰা গঠিত কেন্দ্ৰমণ্ডল বহিঃকেন্দ্ৰমণ্ডল বুলি কোৱা হয়। আৰু এইখিনি আপোনাৰ 2290 কিলোমিটাৰ ডাঠ হয়, আৰু ইয়াৰ তলতে পৃথিৱীৰ কেন্দ্ৰ আগুৰি থকা স্তৰটোক আপুনি আন্তঃ কেন্দ্ৰমণ্ডল বুলি কোৱা হয়, আৰু এইটো প্ৰায় ইমান মানে 1209 কিলোমিটাৰ ডাঠ হয়। ঠিক আছে, এইখিনি পিক্সাৰ আছে। ঠিক আছে, ধুনীয়াকে লিখিব দেই। তাৰপিছত নেক্সট কুৱেশ্যনটো আছে আমাৰ 6 নম্বৰটো, যে শিল কেই প্ৰকাৰ আৰু কি কি।
ইয়াৰ আগতে যে আপোনাৰ কুৱেশ্যনটো যে মই দিলো হা আমাৰ পৃথিৱীৰ ভূত্বকৰটো এই পিকচাৰটো 23 পেজ নম্বৰ এইটো বস্তু এইখিনিৰ পৰা ল'ব ক্লিয়াৰ ড্ৰয়িংটো ধুনীয়াকৈ ক্লিয়াৰ কৰি ল'ব ইয়াৰে পৰা ঠিক আছে না এইটো গুৰুমণ্ডল আছে কিন্তু ইয়াতে গুৰুমণ্ডল এইখিনি আছে এইটো ভূত্বক হৈ গ'ল এইটো গুৰুমণ্ডল হৈ গ'ল এইটো কেন্দ্ৰমণ্ডল হৈ গ'ল ঠিক আছে পিকচাৰটো ইয়াৰ পৰা ধুনীয়াকৈ মানে ড্ৰ কৰি ল'ব মোৰ দিয়াটো ইমান ক্লিয়াৰ হোৱা নাই আপোনালোকে ইয়াৰ পৰা ড্ৰ কৰিব হা এইটো ঊৰ্ধ্ব গুৰুমণ্ডল নিম্ন গুৰুমণ্ডল বহি কেন্দ্ৰমণ্ডল আৰু এইটো অন্তঃকেন্দ্ৰমণ্ডল ঠিক আছে ধুনীয়াকৈ ড্ৰ কৰিব ইয়াৰ পৰা এইটো চাওক আপোনাৰ গুৰুমণ্ডল সীমা বুলি কোৱা হৈছে মানে সীমা মানে সিলিকন আৰু মেগনেছিয়াম ইয়াতে পোৱা যায় আৰু ইয়াক চিয়াল বুলি কোৱা হয় কাৰণ ইয়াতে সিলিকন আৰু এলুমিনিয়াম পোৱা যায় ভূত্বকত ঠিক আছে সেই গতিকে চিয়াল স্তৰ বুলি কোৱা হয় ঠিক আছে ইয়াতে মই দেখুৱাই দিছো ক'ত কি আছে ওকে এতিয়া আমি খ নম্বৰটো চাম যে হিলটো আপোনাৰ কেই প্ৰকাৰৰ কি হা হিলৰ বিষয়ে ইয়াতে মই দি দিছো পৃথিৱীৰ আপনার খোলাটো আৱৰি থকা এটা প্ৰধান উপাদান হৈছে শিল আৰু ভূত্বকৰ এই শিলেৰে গঠিত স্তৰটো আমি কি বুলি কওঁ শিলামণ্ডল বুলি কওঁ হা উৎপত্তি অনুসৰি শিলামণ্ডলৰ তিনিটা ভাগত ভগাব পাৰি আৰু এইটো হৈছে আগ্নেয় শিল গেদীয় শিল আৰু ৰূপান্তৰিত শিল হা এইটো শিলৰ পুৰা ধুনীয়া দি দিছো আগ্নেয় শিল গেদীয় শিল ৰূপান্তৰিত শিল আগ্নেয় শিলৰ দুটা আছে অন্তৰ্ভেদী আৰু বহিৰ্ভেদী হা পৃথিৱীৰ অন্তৰ্ভাগত থকা বহিৰ্ভেদী আগ্নেয় শিল গলিত হা উত্তপ্ত পদাৰ্থসমূহৰ ভূপৃষ্ঠলৈ ওলাই আহিব নোৱাৰি কালক্ৰমত তাৰ বিকিৰণ কৰি শীতল হৈ পৰে আৰু শিলত পৰিণত হয় আৰু এনেধৰণৰ শিলক আপুনি অন্তৰ্ভেদী আগ্নেয় শিল বুলি কোৱা হয় আনহাতে কেতিয়াবা কিছুমান প্ৰাকৃতিক অন্তৰ্ভেদী আগ্নেয় শিল শিলৰ কাৰণত ঠিক আছে পৃথিৱীৰ খোলাটো আপোনাৰ ফাট মেলি সেই ফালেদি অনন্ত উত্তপ্ত পদাৰ্থসমূহ ওলাই আহি লাভ হিচাপেও ভূপৃষ্ঠত জমা হৈ থাকে ঠিক আছে আৰু এইবোৰ বায়ুৰ সংস্পৰ্শলৈ আহি টান হৈ শিলৰ সৃষ্টি কৰে আৰু এনে শিলক বহিৰ্ভেদী এইটো বস্তু চাওকচোন মই ইয়াতে দিছো আপোনাৰ কিতাপৰ পৰাই দিছো হা পেজ নাম্বাৰ দেখুৱাই আছো আপোনাক কোনটো আছিল পেজ এইটো চাওক এতিয়া শিল বিষয়ে ইয়াতে ধুনীয়াকৈ দিয়া আছে হা পেজ নাম্বাৰ 24 ইয়াতে শিলৰ গোটেই চাৰ্টটো মই ইয়াৰ পৰা দিছো ঠিক আছে ইয়াৰে পৰা দিছো শিলটো ওকে আকৌ ইয়াতে চাওকচোন আপোনাৰ ইয়াতে পিকচাৰটো ইয়াৰ পৰা দিছো এই আপোনাৰ আগ্নেয় শিলৰ প্ৰকাৰ যে আছে এইটো মই পিকচাৰটো ইয়াৰে পৰা দিছো ঠিক আছে ওকে ধুনীয়াকৈ ড্ৰ কৰিব হা আৰু ইয়াৰে বিষয়ে এইখিনি লিখিব ঠিক আছে ইয়াতে আৰু অলপ বাকি আছে হা ইয়াৰে এইটো পিকচাৰ যে আছে ন এইটো পিকচাৰ মই ইয়াৰে পৰা দিছো ইয়াতে যদি ক্লিয়াৰ নহয় না আপুনি কিতাপৰ পৰা ল'ব পাৰিব ঠিক আছে আকৌ ৰূপান্তৰিত শিলৰ আপোনালোকে এইটো পিকচাৰ দিয়াৰ পৰা দিছো মই ঠিক আছে পেজ নম্বৰ 26 এইটো ঠিক আছে আৰু এইটো 25ৰ এইটো পেজ ইয়াৰ পৰা পিকচাৰটো তিনিটা পিকচাৰ মই দি দিছো আগ্নেয় শিলৰ গেদীয় শিলৰ আৰু ৰূপান্তৰিত শিলৰ তিনিটা পিকচাৰ মই কিতাপৰ পৰা দিছো ধুনীয়াকৈ ড্ৰ কৰিব ওকে আকৌ নেক্সট এতিয়া লিখাখিনি মই এতিয়া কৈ দিওঁ তাক আমি কি বুলি কওঁ আগ্নেয় শিল বুলি কওঁ আৰু পৃথিৱীত আগ্নেয় শিল প্ৰথমে সৃষ্টি হোৱাৰ বাবে ইয়াক প্ৰাথমিক শিল বুলি কোৱা হয় না আৰু কেইবোৰ আগ্নেয় শিল হৈছে আপোনাৰ বেছল্ট গ্ৰেনাইট গেবো আৰু বেথলেৰিক আদি ঠিক আছে এতিয়া শীত তাপ বতাহ বৰষুণ আদিৰ ভৌতিক ৰাসায়নিক ক্ৰিয়া উদ্ভিদৰ জৈৱিক ক্ৰিয়া আদিৰ ফলত কালক্ৰমত আগ্নেয় শিলবোৰ দুৰ্বল হৈ দাঙিব ধৰে আৰু এই ভঙা অংশবোৰ বতাহ নৈ হিমবাহ আদিয়ে কঢ়িয়াই নি সাগৰ সুদ বা আন নিম্ন অংশত তৰপে জমা কৰে হা বছৰ ধৰি জমা হোৱা এই গেছবোৰ চাপ তাপ আদি ভিন্ন ক্ৰিয়াৰ ফলত কি কঠিন হবলৈ ধৰে এইদৰে কঠিন সৃষ্টি হোৱা শিলক আমি কি বুলি কওঁ গেদীয় শিল বুলি কওঁ কি বুলি কওঁ গেদীয় শিল ঠিক আছে আৰু তদুপৰি স্তৰে স্তৰে শিল গঠিত হৈ তাৰ বাবে স্তৰীভূত শিল বোৰা হয় হা আৰু বিভিন্ন গেদীয় শিল হৈছে কয়লা চূৰ্ণশিল তাৰপিছত আছে আপোনাৰ পুলামাৰিত আদি আগ্নেয় শিল আৰু গেদীয় শিলবোৰ হল বহুদিন ধৰি অধিক চাপ আৰু তাপৰ প্ৰভাৱত হোৱাৰ ফলত তাৰ ভৌতিক ৰাসায়নিক পৰিৱৰ্তন হৈ ৰূপান্তৰিত শিলৰ সৃষ্টি কৰে ঠিক আছে এতিয়া আমি গ নম্বৰটো চাম যে শিল আৰু মাটিৰ মাজৰ পাৰ্থক্য কি হা বিচাৰ কৰা পাৰ্থক্যটো চাম এতিয়া ঠিক আছে পৃথিৱীৰ খোলাটোৰ দুটা প্ৰধান উপাদান হৈছে শিল আৰু মাটি হা শিল আৰু মাটিৰ মাজত বিভিন্ন পাৰ্থক্য দেখা যায় তাৰে তলত দেখি বিষয় আলোচনা কৰা হৈছে ঠিক আছে পৃথিৱীখনৰ উপৰিভাগ গোটা আৰু আপেক্ষিকভাৱে টান পদাৰ্থবোৰ শিল বুলি কোৱা হয় ঠিক আছে আৰু শিলবোৰ বিভিন্ন মণিকৰে গঠিত হৈ থাকে কেইবোৰ শিলত এবিধ আৰু কেইবোৰ শিলত আপোনাৰ কেইবাবিধো মণিক নহয় দেখা পোৱা যায় মণিকবোৰ বিভিন্ন বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি শিলৰ আকাৰ আকৃতি ৰং কঠিনতা আদি বিভিন্ন কৰাত থাকে হা বা হয় শিলত থকা বিভিন্ন ৰাসায়নিক পদাৰ্থবোৰ হল আপোনাৰ অম্লজান নহয় তাৰপিছত আছে সিলিকন এলুমিনিয়াম লো কেলছিয়াম আপোনাৰ তাৰপিছত আছে সোডিয়াম পটাছিয়াম হা কাৰ্বন সালফাৰ আদিৰ উপৰি তাম সীহ দস্তা আদি
ধাতু কিছু পৰিমাণে পোৱা যায় হা। আনহাতে মাটি হৈছে কি পৃথিৱীৰ খুৰাটোৰ একেবাৰে ওপৰত থকা এক কোমল তৰপ, সেইটো হ'ল মাটি হা। ই মানুহ জীৱ জন্তু আদি বসবাসৰ উপযোগী হয়। সাধাৰণতে শিলৰ পৰাই মাটিৰ সৃষ্টি কৰা হয় বা উৎপত্তি কৰা হয়, যাৰ প্ৰক্ৰিয়াটো কোৱা হয় বিচূৰ্ণী ভৱন হা। আৰু এই ক্ষেত্ৰত কি হয়, জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য হয়। শিলবিলাক আপোনাৰ সময়ৰ সোঁতত শিল, তাপ, বতাহ, বৰষুণ আদি প্ৰাকৃতিক কাৰকৰ প্ৰভাৱত কি হয়নো জয়ী হৈ চূৰ্ণ বিচূৰ্ণ হয়, যাক মই এইমাত্ৰ কৈছো বিচূৰ্ণী ভৱন হয়নে। তাৰমানে তাতে কি হয়, ডাঙৰ শিলবিলাক বতাহ চতাহ পাই পেলাই সৰু সৰু শিললৈ সৃষ্টি হয়। আকৌ তাৰ পৰা আকৌ সৰু শিলৰ পৰা যাই এটা সময়ত মাটিলৈ সৰু কণিকাৰ ৰূপত লয়, তাক আমি মাটি বুলি কওঁ হা। আৰু সেইটো প্ৰক্ৰিয়াটোক বিচূৰ্ণী ভৱন বুলি কওঁ, ঠিক আছে। এই অংশবোৰ আকৌ বতাহ, নদী, হিমবাহ আদিয়ে কঢ়িয়াই নি বিভিন্ন ঠাইত জমা কৰে, ঠিক আছে। আৰু এইদৰে মাটিৰ উৎপত্তি হয় হা। শিলৰ উৎপত্তি হোৱাৰ বাবে মাটিটো বিভিন্ন ধৰণৰ মৌলিক থকা দেখা যায় না। মাটি জৈৱিক আৰু অজৈৱিক পদাৰ্থ গঠিত হয়। ৰাসায়নিক উপাদান, ভৌতিক গঠন, উৎপত্তি স্থানৰ আদিৰ ওপৰত ভিত্তি কৰি মাটিৰ শ্ৰেণী বিভাজন কৰা হৈছে, ঠিক আছে। গতিকে এইটো হ'ল আপোনাৰ শিল আৰু মাটিৰ বিষয়ে আলোচনা হা, যোনটো মই ধুনীয়াকে দি দিছো উত্তৰত হা। এইখিনি আপোনাৰ সেইখিনি হৈছে আপোনাৰ শিলৰ বিষয়, আৰু ইয়াৰে পৰা আহি গৈছে আমাৰ মাটিৰ বিষয়, ঠিক আছে। নেক্সট এতিয়া চাম আমি ঘ নম্বৰটো, যে মাটিৰ অবিহনে গছনি জীৱ জন্তু জীয়াই থাকিব নোৱাৰে। চ' কথাখন বুজাই লিখা, অকে। চ' এতিয়া আমি ইয়াৰে বিষয়ে চাম। প্ৰথমতে আছে ভূত্বকৰ উপৰিভাগৰ এক প্ৰধান উপাদান হ'ল মাটি, আৰু এই ভূত্বকৰ উপৰিভাগ একেবাৰে কোমল অংশ হৈ থাকে। আমাৰ দৈনিক জীৱন মাত্ৰ আচাৰ ব্যৱহাৰ, খেতি বাতি, অনুষ্ঠান প্ৰতিষ্ঠান, যাতায়াত, উদ্যোগ হা, যাতায়াত, ঠিক আছে, আদি সকলোবোৰ এই মাটিৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকে হা। মাটিৰ গুণাগুণ জীৱ জন্তু বিভিন্ন ধৰণে প্ৰভাৱিত হৈ পৰিছে। বিভিন্ন ধৰণৰ উদ্ভিদ, গছ গছনি আদিয়ে মাটিত মাছ মাৰি ধৰি ৰাখে না। আৰু সাধাৰণতে প্ৰকৃত মাটিৰ ভূপৃষ্ঠৰ পৰা 5 পৰা 10 ফুট ভিতৰলৈ পোৱা যায়। মাটিত অজৈৱিক আৰু জৈৱিক দুয়োবিধ পদাৰ্থ পোৱা যায় হা। আৰু মাটিত থকা গছ গছনিৰ ডাল পাতৰ অংশ বিভিন্ন জীৱ, যেনে আপোনাৰ কেঁচু, কুমটি, এন্দুৰ, পোক-পৰুৱা, মাছ'দে, গৰু ম'হ আদি বিভিন্ন জীৱ জন্তু আপোনাৰ, গতিকে আদি বিভিন্ন জীৱ জন্তু কি হয়, বিষ্ঠা বুৰে। এইটো কি আছে, বিষ্ঠা বুৰে, ঠিক আছে। এইটো আপোনাৰ হিউমাছৰ কথা লিখিছো মই হা। চ' বিষ্ঠা বুৰে মাটিত থকা জৈৱিক পদাৰ্থ, ঠিক আছে। এইটো ইয়াতে দিব আপোনালোকে, বিষ্ঠা বুৰে মাটিত থকা হা। আকৌ যদি ধুনীয়াকে মই ইয়াতে দি দিওঁ, বিষ্ঠা বুৰে হা, বিষ্ঠা বুৰে মাটিত থকা, অকে, মাটিত থকা, অকে। এইটো বস্তু মই এইখিনিতে লিখিছো, যদি ধুনীয়াকে দেখা নাপায় ইয়াতে ওপৰত মই দি দিছো, ধুনীয়াকে চাই ল'ব, অকে। চ' বিষ্ঠাবোৰে মাটিত থকা জৈৱিক পদাৰ্থ, আৰু এনে পদাৰ্থবোৰ ৰ'দত শুকাই পানীত পচি আৰু অনুজীৱৰ প্ৰভাৱত হিমাছৰ সৃষ্টি কৰে হা। আৰু এই জীৱ পদাৰ্থবোৰ বোৰে উদ্ভিদক পুষ্টি যোগান ধৰে। সিহঁতে কি কৰে, হিউমাছটো বৃদ্ধিৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, যাৰ কাৰণে উদ্ভিদৰ কি বুলি কয়, বৃদ্ধি ঘটে হা। মাটিৰ জৈৱিক পদাৰ্থৰ পৰিমাণ বৃদ্ধি হলে মাটিৰ পানীৰ ধাৰণ ক্ষমতা বৃদ্ধি পায়, আৰু মাটিত থকা পানী ভাগে গছৰ বৰ্ধনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে হা। মাটিত মিহলি হৈ থকা অজৈৱিক পদাৰ্থবোৰ হ'ল আপোনাৰ নাইট্ৰজেন, পটাছিয়াম, ঠিক আছে। তাৰপিছত আছে মেগনেছিয়াম, সালফাৰ, ফচফৰাছ, কেলছিয়াম আৰু লৌহ ইত্যাদি। জীৱ জগত বৰ্তি থাকিবলৈ মাটিত অতি অপৰিহাৰ্য হয়, আৰু ইয়াৰ জৈৱিক আৰু অজৈৱিক পদাৰ্থবোৰৰ সহায়ত উদ্ভিদ জগতে পৰিপুষ্টি লাভ কৰে, আৰু সেইদৰে প্ৰাণী জগত বৰ্তি থাকিবলৈ মাটি অপৰিহাৰ্য হয়, ঠিকে আছে। এইখিনি হ'ল। ইয়াৰ পিছত আছে আমাৰ নম্বৰটো, মাটিৰ গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য। ইয়াৰ বুজাই লিখিব দিছে কথাষাৰটো। চ' এতিয়া নম্বৰটো চাওঁ। ভূত্বকৰ এবিধ প্ৰধান উপাদান হ'ল মাটি, আৰু পৃথিৱীৰ খুৰাটোৰ একেবাৰে ওপৰ কোমল অংশ হয়। চব মানে আচলত মই এইটো বস্তু দি আছো, মাটিৰ বিষয়ে আছেতো, এইখিনি কথা ৰিপিট বাৰে বাৰে কৰি আছো হা। যদি এটা মুখস্থ হৈ যায় ধুনীয়াকে, আনবিলাক একেলগে আৰামছে লিখিব পাৰিব, ঠিক আছে, কাৰণ এটাই বস্তু মই বাৰে বাৰে দিছো, ঠিক আছে। সাধাৰণতে শিলৰ পৰাই মাটিৰ উৎপত্তি হয়। শিলৰ পৰাই মাটিৰ উৎপত্তি হলেও মাটিৰ গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য হয়। আৰু আদিতে আপোনাৰ মাটিতে পৃথিৱীৰ খুৰাটোত থকা শিলবোৰ সময়ৰ সোঁতত শীত হা, তাপ, বতাহ, বৰষুণ আদি প্ৰাকৃতিক কাৰকৰ প্ৰভাৱত আপোনাৰ কি হয়নো জয়ী হৈ বিচূৰ্ণ হয়। আৰু এই শ্ৰেণীকৃত অংশসমূহ বতাহ, নদী, হিমবাহ আদিয়ে কঢ়িয়াই লৈ গৈ বিভিন্ন ঠাইত জমা কৰে। কালক্ৰমত এইবোৰৰ পৰাই মাটিৰ উৎপত্তি হয়, আৰু এটা সময়ত যাই পেলাই এইটো মাটিলৈ সৃষ্টি হয় হা। আৰু গতিকে মাটিৰ গঠনত জলবায়ু উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। জলবায়ুৰ বিভিন্ন কাৰকৰ বাবে পৃথিৱীৰ উপৰিভাগত থকা শিলবোৰ ভাঙি চিঙি যায়, আৰু কালক্ৰমত তাৰ পৰাই মাটিৰ উৎপত্তি হয়।
এতিয়া প্ৰথম ছোৱাটো চাম যে ভূত্বকত পোৱা শিল মণিক আৰু মাটিৰ মাজত সম্পৰ্ক কি বিচাৰ কৰা মানে সিহঁতৰ মাজত কি মানে ৰিলেশ্যন আছে মাটিৰ আৰু মণিক আৰু শিল ভূত্বকৰ ওপৰত যে আছে তাতে সিহঁতৰ কি সম্পৰ্কটো আছে সেইখিনি চাব দিছে ঠিক আছে চ' এইটো অলপ দীঘলা হ'ব এতিয়া সেইটো চাওঁ পৃথিৱীৰ উপৰিভাগত ভূত্বক বুলি কোৱা হয় আৰু ভূত্বকৰ বিভিন্ন উপাদান যেনে শিল মণিক আৰু মাটি আছে শিল মণিক আৰু মাটিৰ গুণাগুণ জীৱ জগতৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলায় শিল হৈছে ভূত্বকৰ এক প্ৰধান উপাদান শিলেৰে গঠিত হোৱা বাবে ভূত্বকৰ শিলামণ্ডল বুলিও কোৱা হয় ই গোটা আৰু আপেক্ষিকভাৱে টান পদাৰ্থ হয় শিলবোৰ ভিন ভিন মণি কৰি গঠিত হোৱা দেখা যায় কিছুমান শিলত এবিধ বা দুবিধ আৰু কিছুমান শিলত কেইবাবিধো মণিক দেখা যায় থকা দেখা যায় শিলত থকা মণিসমূহৰ বৈশিষ্ট্যৰ ওপৰত শিলৰ নিৰ্ভৰ কৰি শিলৰ আকাৰ আকৃতি ৰং কঠিনতা আদিৰ পাৰ্থক্য ঘটা দেখা যায় শিলত থকা কেতবোৰ মণিক হৈছে আপোনাৰ কোৱাৰ্টজ চিলিকেট কাৰ্বনেট অক্সাইড আৰু ফেলস্পাৰ ঠিক আছে এইবিলাক হৈছে কেতবোৰ মণিক ঠিক আছে আৰু পৃথিৱীৰ উপৰিভাগত থকা শিলবোৰ কালক্ৰমত শিল তাপ বতাহ বৰষুণ আদি ভৌতিক ৰাসায়নিক ক্ৰিয়া আৰু উদ্ভিদৰ জৈৱিক ক্ৰিয়াৰ ফলত দুৰ্বল হৈ ভাঙি যায় আৰু এই ভঙা অংশবিলাক বতাহ নদী আৰু হিমবাহ আদি কঢ়িয়াই নি বিভিন্ন ঠাইত জমা কৰে আৰু এইদৰে মাটি সৃষ্টি কৰে ঠিক আছে শিলৰ পৰাই মাটি সৃষ্টি হয় বাবে শিলত থকা মণিবোৰ মাটিতো পোৱা যায় মণিবোৰ ভূপৃষ্ঠৰ মুক্ত আৰু আবৃত দুয়োটা অৱস্থাত পোৱা যায় কেতবোৰ হৈছে মুক্ত মণিক হল সোণ ৰূপ তাম প্লাটিনাম শিল তাৰপিছত পাৰা টিন দস্তা আদি ঠিক আছে এইবিলাক হল আপোনাৰ মুক্ত মণিক ঠিক আছে মুক্ত হিচাপে পোৱা যায় গতিকে ক'ব পাৰি যে ভূত্বকত আপোনাৰ পোৱা শিল মাটি আৰু মণিকবোৰৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে শিল অবিহনে মাটি বা মণিক কোনোদৰে সৃষ্টি হব নোৱাৰে তাৰমানে আপোনাৰ মাটি যে আছে শিল মণিক আৰু মাটি শিল মাটি মণিক তিনিটা বস্তু এটা আনটোৰ লগত জড়িত হৈ আছে সেনেকে সিহঁতৰ সম্পৰ্কটো মই ধুনীয়াকে দেখুৱাই দিছো ধুনীয়াকে লিখিব ঠিক আছে নেক্সট 5 নম্বৰটো চাবচোন আপোনাৰ ইয়াতে নামবিলাক দিয়া আছে কোনটো শিলত পৰিব আগ্নেয়শিল গেদীয় শিল ৰূপান্তৰিত শিল সেইটো মই দি দিছো যেনেকে গ্ৰেনাইট বেছল্ট গ্ৰেভো আহি যাব আগ্নেয়শিলত গেদীয় শিলত আহিব বালিশিল চুনুশিল বোকাশিল চকমাটি আৰু আপোনাৰ আহি যাব বাংলোমেৰিট আৰু কয়লা এইটো মই ধুনীয়াকে খুলি দিওঁ ইয়াতে ধুনীয়াকে চাব পাৰিব আপোনালোকে ঠিক আছে এইটো চাওকচোন বালিশিল চুনশিল বোকাশিল চকমাটি বাংলোমেৰিট তাৰপিছত কয়লা এইটো আহি যাব গেদীয় শিলত ঠিক আছে আৰু আগ্নেয়শিলটো হল এতিয়া ৰূপান্তৰিত শিল মাৰ্বেল স্লেট চিজ কোৱাৰ্টজেট এইবিলাক আহি যাব ৰূপান্তৰিত শিল ঠিক আছে ইয়াৰ তলত আহিছে আলোচনা কৰিব দিছে প্ৰথমতে আছে মাটিৰ লগত উদ্ভিদ আৰু প্ৰাণী জগত সম্বন্ধ কি নহয় সম্বন্ধটো লিখিব দিছে মাটিৰ প্ৰাণীৰ আৰু উদ্ভিদৰ ওকে এইটো বস্তু ইয়াতে মই দিছো অলৰেডি ইয়াতে চাই ল'ব যদি তাৰ পৰা যদি বুজি নাপায় কিন্তু লিখি ল'ব নেক্সট আমাৰ এইটো সম্বন্ধটো চাওঁ মাটিৰ উদ্ভিদ আৰু প্ৰাণী জগতৰ ওকে ভূত্বকৰ খোলাটোৰ একেবাৰে কোমল অংশটো হৈছে মাটি আৰু জীৱ জগতত জীয়াই থাকিবৰ বাবে এই অংশটো অতি আৱশ্যকীয় হয় মাটিত আমি ঘৰ দুৱাৰ সাজি থাকো খেতি বাতি কৰো যাতায়াতৰ ব্যৱস্থা কৰো ভূত্বকৰ পৰা 5 পৰা 10 ফুট তললৈ মাটি পোৱা যায় মাটিত জৈৱিক আৰু অজৈৱিক দুইবোৰ পদাৰ্থ থাকে জৈৱিক পদাৰ্থ পুৰিলে সাধাৰণতে হিউমাছক বুজায় নহয় মাটি যে আছে তাৰে ওপৰৰ পাৰ্টটো আমি কি বুলি কওঁ এইটো থাকে কিনো ডাঠ ৰঙৰ থাকে এইটো হৈছে কিনো হিউমাছ ওকে তাৰপিছত মাটিত থকা গছ ডাল পাত অংশ বিভিন্ন জীৱ যেনে কেঁচু কুমতি এন্দুৰ পোক পৰুৱাৰ মৃতদেহ গৰু মহ আদি বিভিন্ন জীৱ জন্তু আদি হৈছে আপোনাৰ কি জৈৱিক পদাৰ্থ ঠিক আছে আৰু এনে পদাৰ্থসমূহ ৰ'দত শুকাই পানীত পচি আৰু খনিজৰ প্ৰভাৱত সৃষ্টি কৰে মানে যিমান জন্তুবিলাক মৰি থাকে না পিছত গলি পচি যায় আৰু হিউমাছলৈ সৃষ্টি কৰে হিউমাছ উদ্ভিদৰ পুষ্টি যোগান ধৰে আৰু হিউমাছৰ পৰা উদ্ভিদ বিলাকে কি কৰে পোষক বিলাক দ্ৰব্যবিলাক পাব পাৰে গ্ৰহণ কৰিব পাৰে আৰু মাটিৰ জৈৱিক পদাৰ্থ বেছি হলে মাটিৰ পানী ধৰি ৰাখিব পৰা ক্ষমতা বৃদ্ধি হয় ঠিক আছে আৰু এই পানী ভাগে গছৰ বৰ্ধনত সহায় কৰে গতিকে উদ্ভিদৰ আৰু বৃদ্ধিৰ বিকাশৰ বাবে মাটি অতি আৱশ্যকীয় উপাদান হয় আৰু ইয়াৰ অবিহনে উদ্ভিদৰ বৃদ্ধি গতিকে ইয়াৰ অবিহনে কি হয় উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ হ'ব পাৰে ইয়াৰ অবিহনে বৃদ্ধি উদ্ভিদৰ আৰু বিকাশ হ'ব নোৱাৰে তাৰমানে কি যদি এইবিলাক নাথাকে তেনেহলে এটা উদ্ভিদৰ বিকাশ কেতিয়া হ'ব নোৱাৰে যদি মাটি হিউমাছ এইবিলাক বস্তু সিহঁতে নাপায় আনহাতে ইয়াৰ অবিহনে প্ৰয়োজনীয় প্ৰাণী জগতো বৰ্তি থাকিব নোৱাৰে গতিকে এইবিলাক থাকিলে প্ৰাণীবিলাকো থাকিব প্ৰাণী জগত থাকিব উদ্ভিদ বিলাক জীয়াই থাকিব আদাৰৱাইজ
কোনো জীয়াই থাকিব নোৱাৰে বুজি পাইছে গতিকে সেই হৈছে আমাৰ চবৰে এটা আনটোৰ লগত সম্বন্ধ অ'কে নেক্সট আমাৰ ইয়াৰে আজি ভিডিঅ লাষ্ট কুৱেশ্যন থাকিব যে যদিহে পৃথিৱীৰ উপৰিভাগৰ পৰা সাৰুৱা মাটি নোহোৱা হৈ যায় তেতিয়া কি হ'ব হা সো এতিয়া আমি এইটো চাওঁ পৃথিৱীৰ উপৰিভাগ একেবাৰে আপোনাৰ কোমল অংশটো মাটি হৈছে আৰু এই উদ্ভিদৰ অতি প্ৰয়োজনীয় উপাদান হয় নহয় মাটিত জৈৱিক আৰু অজৈৱিক দুয়োবিধ পদাৰ্থ থাকে নহয় হয়নে নহয় আগৰ পৰাই কৈ আছো হয়নে জৈৱিক পদাৰ্থবোৰ পৰা হিউমাছ সৃষ্টি হয় আৰু হিউমাছ মাটি সাৰুৱা কৰে এইটো সাৰুৱা কৰি দিয়ে মাটিটোক সাৰুৱা মাটি উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ সৰজকীয়া হয় আৰু আমাৰ খাদ্য শস্যসমূহ উদ্ভিদৰ পৰাই পোৱা যায় হা যদি পৃথিৱীৰ উপৰিভাগৰ পৰা সাৰুৱা মাটি নোহোৱা হৈ যায় তেতিয়া উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ নোহোৱা হৈ যাব হয়নে ফলত কি হ'ব খাদ্য শস্যৰ অভাৱ হ'ব আৰু দেশত দুৰ্বিষয় দেখা দিব ঠিক আছে গতিকে এইটো মোৰ ভিডিঅ লাষ্ট কুৱেশ্যন আছিল ইয়াতে মোৰ ভিডিঅ লেসন নম্বৰ সেকেন্ড ডে আছিল সোশ্যালৰ ক্লাছ 7 এইটো মই ইয়াতে ফিনিশ কৰিলো ঠিক আছে আপোনালোকে কুৱেশ্যনটো ধুনীয়াকৈ কালেক্ট কৰিব যেতিয়া লিখিব নহয় হেণ্ডৰাইটিং মেইনটেইন কৰিব আৰু ভুল নকৰিব ঠিক আছে আৰু কি বুলি কয় যদি আপোনালোকে মোৰ ভিডিঅটো ভাল পাইছে কুৱেশ্যন আনসাৰ যদি কালেকশ্যন ভাল লাগিছে লাইক বাটন প্লিজ প্ৰেছ কৰিব ঠিক আছে আপোনালোকে কেতিয়াও প্ৰেছ নকৰে মোৰ এইটো বহুত বেয়া লাগে ওকে তো মোক মোটিভেট কৰিবৰ কাৰণে মোক হ্যাপি কৰিবৰ কাৰণে প্লিজ প্ৰেছ দ্য লাইক বাটন ওকে আৰু যদি সাবস্ক্ৰাইব কৰা নাই মোৰ এক্সাম জ্যোতি চেনেলটো প্লিজ সাবস্ক্ৰাইব ইট মাই এক্সাম জ্যোতি চেনেল ওকে এক্সাম জ্যোতি চেনেল ওকে আৰু যদি আপোনালোকে শ্বেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ডছৰ লগত তেতিয়া মই আৰু বেছি ভাল পাম আই উইল বি মানে মাচ মোৰ হেপিয়াৰ ওকে সো হেনেকৈ মোক ইমপ্ৰেছ কৰিবৰ কাৰণে এইখিনি যদি কামটো কৰে ছাপোৰ্ট কৰিবৰ কাৰণে আই উইল বি ভেৰি গ্লেড হা এণ্ড থেংকছ ফৰ ৱাচিং জয় হিন্দ